মই শ্ৰীমতী জীৱনধাৰা হেমব্ৰম। আজি সাপেখাতী টাই-আহোম কালচাৰ চেণ্টাৰত অনুষ্ঠিত হোৱা আৰ্জাৰ উদ্যোগত সাপেখাতী আঞ্চলিকৰ সহযোগত আমাৰ ঝুমুৰ কৰ্মশালাৰ লগত সংগতি ৰাখি ভইচ অফ ঝুমুৰৰ অডিশ্যন চলি আছে আৰু এই অডিশ্যনত মই আজি ঝুমুৰ গীত গান গাই মই অডিশ্যনটো শুভাৰম্ভণি কৰিছোঁ। আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি, আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি, আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰ লাগল ভাৰী, আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰ লাগল ভাৰী। মুরে লেলাই গামোছা খান্দে লেলাই মাদরি, মুরে লেলাই গামোছা খান্দে লেলাই মাদরি, বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমুর লাগল ভারী, বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমুৰ লাগল ভাৰী। ইয়াত উপস্থিত হৈ বহুত ভাল লাগিছে আৰু প্ৰতিযোগী বহুত কেইজনে আছিলে আৰু চবেই নিজৰ নিজৰ চেষ্টাৰে বহুত সফলতাৰে তেওঁলোকে আগবাঢ়ি যাওক তাৰে শুভকামনা মই জনালোঁ। ধন্যবাদ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ সাপেখাতীত, চৰাইদেউ জিলাৰ সাপেখাতীত। আৰু ইয়াত আমি সদৌ অসম আদিবাসী চাহ জনতী জাগৰণ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া ঝুমুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলে। আৰু ঝুমুৰ কৰ্মশালাৰ লগত সংগত ৰাখি আমাৰ পোহৰ নিউজ 24 আৰু অসম চাহ জনতী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা ভইচ অফ ঝুমুৰৰ অডিশ্যনৰ বাবে তেখেতসকলে ব্যৱস্থা কৰিছিলে। এই অডিশ্যনত অংশগ্ৰহণ কৰিছিলে প্ৰায় 20ৰো অধিক ছাত্ৰ ছাত্ৰী। আমি যি বৰ্তমান চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক ডাঙৰীয়া আছে আৰ্জাৰ, কি অনুভৱ, কি ক'ব? সৰ্বপ্ৰথমে ধন্যবাদ নিউজ 24 মানে দাদালৈ, আমাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা, জিলা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই আঞ্চলিক সমিতিৰ উদ্যোগত হোৱা কৰ্মশালাৰ ওতপ্ৰোতভাৱে জড়িত হৈ অংশগ্ৰহণ কৰি ল'ৰা ছোৱালীবিলাকক উৎসাহ দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই কৰ্মশালাৰ কাৰ্যসূচী ইতিমধ্যে আমি সামৰণি কৰিবলৈ লৈছোঁ আৰু দলে বলে ৰাইজে আমাৰ লগত যোগদান দিছে। যেনেকৈ দেখিছোঁ খুব ভাল লাগিছে আৰু ল'ৰা ছোৱালীবিলাকৰো মনত উৎসাহ মানে আগবাঢ়ি যাবৰ কাৰণে হেঁপাহটো দেখা পাইছোঁ। আৰু লগতে নিউজ 24 দাদা যেতিয়া আহিলে আমাৰ ভইচ অফ ঝুমুৰৰ প্ৰগ্ৰেম ৰখা হ'ল, তেখেতৰ এইটো উদ্যোগত প্ৰায় 20ৰো অধিক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিলে। তেখেতলোকৰো ধন্যবাদ থাকিলে আমাৰ ফালৰ পৰা, তেখেতলোকৰো ভৱিষ্যত উজ্জ্বল কামনা হওক। ধন্যবাদ। নিশ্চয় আমি দেখিবলৈ পাইছোঁ আমাৰ মাজত এগৰাকী বিশিষ্ট ব্যক্তি আছে, তেখেতে সাংস্কৃতিৰ লগত বিভিন্ন সময়ত জড়িত হৈ থাকে, শ্ৰীকান্ত মাহাতদেৱ। তেখেতৰ পৰা জানিম ভইচ অফ ঝুমুৰৰ যি অডিশ্যন ইয়াত হৈ গৈছে, এই ক্ষেত্ৰত আপুনি কি জনাব? প্ৰথমতে মই পোহৰ নিউজ 24ৰ স্বত্বাধিকাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। সাপেখাতী অঞ্চলত সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ আৰু সাপেখাতী আঞ্চলিকৰ সহযোগত দুদিনীয়া যি ঝুমুৰ কৰ্মশালা অনুষ্ঠিত কৰিলে, লগতে ভইচ অফ ঝুমুৰৰ যি অডিশ্যন, এই দুইটি অনুষ্ঠান সুন্দৰভাৱে হোৱা আমি দেখিবলৈ পালোঁ। আৰু লগতে এই অনুষ্ঠানটিত বিশেষকৈ ঝুমুৰ নৃত্যত গুৱাহাটীত মাষ্টাৰ ট্ৰেইনাৰ হৈ অহা 4-5 গৰাকী পৰিচালকে এই নৃত্যত তেওঁলোকক অলপ অংশগ্ৰহণ কৰি তেওঁলোকক নৃত্যৰ ভংগীমাসমূহ দেখুৱাই দিছে। লগতে জ্যেষ্ঠ 2 শিল্পীও ইয়াত আছিল, যিয়ে এই অনুষ্ঠানটোৰ লগত বিশেষকৈ ভইচ অফ ঝুমুৰ অসমৰ বিভিন্ন প্ৰান্তত লুকাই থকা প্ৰতিভাসমূহ বহল মঞ্চলৈ যাতে উলিয়াই নিব পাৰে, তেওঁলোকৰ প্ৰতিভাসমূহ যাতে বিকাশ হয়, এই অডিশ্যনৰ যোগেদি বহুতো শিল্পী দেশবাসীৰ ওচৰত হয়তো তেওঁলোকে নিজৰ নাম উজ্জ্বল কৰিব পাৰিব। তেওঁলোকৰ ভইচ অফ ঝুমুৰৰ যোগেদি তেওঁলোকে প্ৰতিষ্ঠা হ'ব পাৰিব। এইটো এটা সুন্দৰ পদক্ষেপ। এই পদক্ষেপ লোৱাৰ বাবে পোহৰ নিউজ 24লৈ অশেষ ধন্যবাদ। আৰু ইয়াত ঝুমুৰত অংশগ্ৰহণ কৰা 50জনতকৈ বেছি যি নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিলে,
আৰু ভইচ অফ ঝুমুৰত প্ৰায় 30গৰাকীতকৈ বেছিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ। নমস্কাৰ। নিশ্চয় সুন্দৰকৈ সকলোখিনি কথা কৈছে আৰু বিশেষ বুজাবলগীয়া নাই যেন অনুভৱ হৈছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু এটা কথা আমি জনাব বিচাৰিম, আমাৰ যি ভইচ অফ ঝুমুৰৰ লাষ্ট ডেট হৈছে অডিশ্যনৰ 15 ডিচেম্বৰ। 15 ডিচেম্বৰ আগতে যদি আপোনালোকে ক'ৰবাত অনুষ্ঠিত কৰিম বুলি ভাবিছে অফলাইন, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব, নহ'লে আমাৰ অনলাইনৰ ব্যৱস্থা আছে। গতিকে বৰ বিশেষ নকওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।